নমস্কাৰ ডিডি অসমৰ সমূহ দৰ্শকক স্বাগতম জনাইছো আমাৰ এই বিশেষ অনুষ্ঠান আজিৰ অতিথিলৈ আৰু আপোনালোকৰ সৈতে ষ্টুডিঅত মই দীপুৰাণী সোণোৱাল আমি এই অনুষ্ঠানৰ জৰিয়তে আপোনালোকৰ সৈতে বিভিন্নজন ব্যক্তিৰ সৈতে চিনাকি কৰি দি আহিছো আজিও উপস্থিত আছে আমাৰ সৈতে তেনে এজন ব্যক্তি অনন্ত কলিতা ডাঙৰীয়া তেওঁ আসলতে এজন আবকাৰী বিভাগৰ বিষয়া লগতে তেওঁ সমান্তৰালকৈ কৰ্মব্যস্ততাৰ মাজতো তেওঁ সমান্তৰালকৈ গুৰি ধৰিছে কামৰূপী লোকগীতসমূহৰ তেওঁ প্ৰচাৰ কৰিছে প্ৰখাৰত ব্যস্ত হৈ পৰিছে তেওঁ চৰ্চা কৰিছে বিভিন্ন স্থানত গতিকে পোনপ্ৰথমে তেওঁক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানটিৰ মাজলৈ নমস্কাৰ ডিডি ওৱানৰ সমূহ দৰ্শক মণ্ডলীলৈ মোৰ ফালৰ পৰা মই সাদৰ সম্ভাষণ জ্ঞাপন কৰিছোঁ আজি আমি ইয়াত কামৰূপী লোকগীত পৰিৱেশন কৰাৰ কাৰণে আজি ইয়াত উপস্থিত হৈছোঁ গতিকে পোনপ্ৰথমতে মই কামৰূপী লোকগীতসমূহ যিসকল ব্যক্তিৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছিল তেখেতসকললৈকে মই সশ্ৰদ্ধ প্ৰণাম জ্ঞাপন কৰিছোঁ আৰু বিশেষকৈ কামৰূপী লোকগীতৰ সম্ৰাট ৰামেশ্বৰ পাঠক আৰু অক্ষয় কুমাৰ বৰ্মন দেৱলৈ প্ৰণাম জ্ঞাপন কৰিছোঁ এতিয়া আমি অনুষ্ঠানটি আৰম্ভণি কৰিবলৈ লৈছো পোনপ্ৰথমে ডাঙৰীয়া মোৰ ফালৰ পৰা আপোনালৈ এটা প্ৰশ্ন আছিল আপুনি যেহেতু কৰ্মব্যস্ততাৰ মাজতো ইমানখিনি অনুষ্ঠান পৰিবেশন কৰে বিভিন্ন স্থানত যায় আপুনি কেনেকৈ সময় মিলাই বা কেনেকৈ ৰিয়াজ কৰে কেনেকৈ নিজকে প্ৰস্তুত কৰি ৰাখে ইমানবোৰ অনুষ্ঠানৰ কাৰণে এইটো এটা খুব ভাল প্ৰশ্ন আসলতে মই কামৰূপী লোকগীত ভাল পাওঁ সৰুৰে পৰা আমি আমাৰ গাঁওসমূহত কামৰূপী লোকগীতৰ চৰ্চা হৈছিল তেনেকৈ আমি কামৰূপী লোকগীত শিকিছিলোঁ গাঁৱত আমাৰ গাঁৱত এজন দাদা আছিল তেওঁ নিপেন পাঠক আছিল তেওঁ আজি আমাৰ মাজত নাই তেওঁ দাদাই আমাক সদায় অনুপ্ৰাণিত কৰিছিল তেওঁ অনাতাঁৰ শিল্পী আছিল আৰু তেওঁৰ লগতে আমি শিকিছিলোঁ শিকি কিবা কিবি ভুল হ'লে তেওঁ কৈ দিয়ে আমাক এইটো এনেকৈ গা সেইটো তেনেকৈ গা তেনেকৈ আমি অনুপ্ৰাণিত হৈছিলোঁ আৰু কৰ্মব্যস্ততা বুলিলে যিটো বস্তু ভাল পোৱা যায় তাৰ মাজতে সময় ওলাই যায় সময়টো নিজৰ বস্তু আচলতে সময় বুলি যদি আমি সময় নাই বুলি ক'ব যাওঁ সেই কনচেপ্টটো মই মানি নলওঁ মই ভাল পাওঁ যিটো বস্তু সেইটোৰ কাৰণে বিশেষ হেৰি নাই মই সময় এটা তাৰ মাজতে উলিয়াই লওঁ আৰু হয় আপুনি কিমান বছৰৰ পৰা এই কামৰূপী লোকগীতসমূহৰ সাধনা কৰিছিলে কেনেকৈ এই যাত্ৰাৰ আৰম্ভণি হৈছিলে এই বিষয়ে যদি অকণমান কয় তেন্তে আমাৰ দৰ্শকসকল নিশ্চয় উৎসাহিত হৈ আছে এই কথা হাইস্কুলত পঢ়া দিনৰ পৰাই মই এই কামৰূপী লোকগীতৰ চৰ্চা কৰি আহিছোঁ বিভিন্ন কলেজতো মই যেতিয়া পঢ়িছিলোঁ ইউনিভাৰ্চিটিত যেতিয়া পঢ়িছিলোঁ তেতিয়াও মই গান গাইছিলোঁ আৰু বিশেষকৈ মই যেতিয়া মই গুৱাহাটীত থাকিবলৈ ল'লোঁ আচলতে মোৰ বাক্সা জিলাৰ গোৰেশ্বৰৰ সমীপৱৰ্তী নলকাটাত মোৰ ঘৰ তাতেই মই শিকাইছিলোঁ প্ৰথম গাঁৱৰ ঘৰতে শিকিছিলোঁ পিছত যেতিয়া মই আহি গুৱাহাটীত বসতি স্থাপন কৰিলোঁ কৰ্মসূত্ৰে তেতিয়া মই বিশেষ ব্যক্তিকেইজনমানক লগ পালোঁ আমাৰ আজি মোৰ লগত যিসকলে বাদ্যসংগত কৰিব তেওঁলোক হ'ল অসমৰ বিশিষ্ট বাঁহীবাদক পৰমেশ্বৰ বসুমতাৰী মাধৱ হালৈ দীপক তালুকদাৰ কনক গোস্বামী নিকুঞ্জ মেধি তেওঁলোকৰ লগত আচলতে মই সংগঠিত ৰূপত এই গানসমূহ গাবলৈ ল'লোঁ আৰু আজি তেওঁলোকৰ লগত এই গ্ৰুপটোৰ লগত মই আজি 15 বছৰ মানে গান গাই আছোঁ বিভিন্ন স্থানত হয় 15 বছৰৰ পৰা আচলতে সংগীতৰ সাধনা কৰাটো কম কথা নহয় এইখিনি 15 বছৰ ধৰি যেহেতু আপুনি সংগীতৰ সাধনা কৰি আছে সংগীতৰ চৰ্চা কৰিছে বিভিন্ন স্থানত এইখিনি সময়ত আপোনাৰ সন্মুখত অহা কিছুমান ধৰি লওক ঘটনা কিছুমান এনেকুৱা কথা আছে নেকি যিবিলাক আপুনি দৰ্শকসকলৰ লগত মানে বিনিময় কৰিব বিচাৰিব চব আচলতে সময়টো ধৰক আমি এতিয়া ধৰক মই এখন ডিষ্ট্ৰিক্টৰ হেড গতিকে মই খুব কম সময় পাওঁ তাৰ পাছতো কিন্তু আমাৰ যিবিলাক বিভাগীয় মুৰব্বী বা মোৰ ডিপাৰ্টমেণ্টৰ বিভিন্ন কলিগ তেওঁলোকে মোক যথেষ্ট তাৰমানে অনুপ্ৰাণিত কৰে আৰু সদায় তেওঁলোকে মোক অনুপ্ৰাণিত কৰি আহিছে আৰু তেওঁলোকক লৈ মই গৌৰৱ অনুভৱ কৰোঁ আৰু তেওঁলোকেও মোক এই ক্ষেত্ৰত সদায় সাহস যোগায় গতিকে সময়টো তেনেকৈ উলিয়াইছোঁ আৰু তেনেকৈ বিশেষ ঘটনা বুলি ক'লে গান গাই আছোঁ ৰাইজে ভাল পায় আৰু ৰাইজে ভাল পায় যেতিয়া মানে হাত চাপৰি বজাই মঞ্চত গান গালে তেতিয়া খুব ভাল লাগে হয় হয় কামৰূপী লোকগীতসমূহৰ কৰ্মশালাৰ বিষয়ে কিবা ক'ব নেকি কামৰূপী লোকগীত বুলি ক'লে লোকগীত মানেই হ'ল এটা লোক সংস্কৃতি লোকসংগীত এই লোকসংগীতসমূহৰ ভিতৰত নাও খেল আছে বিয়ানাম আছে নিচুকনি গীত আছে কিন্তু বিভিন্ন ধৰণৰ গীত আছে আচলতে কৰ্মশালাত মই তেনেকৈ যোৱা নাই আমাৰ মূল সংগী তেনেকৈ মাধৱ হালৈ বা কনক গোস্বামী তেওঁলোকে বিভিন্ন কৰ্মশালা কৰে আচলতে মই কৰ্মব্যস্ততাৰ কাৰণে মই তেনেকৈ সময় উলিয়াব নোৱাৰোঁ যোৱাৰ কাৰণে কিন্তু মই তেওঁলোকক সদায় অনুপ্ৰাণিত কৰোঁ যে আপোনালোক যাওক আপোনালোক যায় যিখিনি আপোনালোকে জানে সেইখিনি আপোনালোকে শ্বেয়াৰ কৰিব
আৰু তেনেকৈ কৰ্মশালা হৈ আছে বিভিন্ন স্থানত হয় এনেধৰণে আচলতে বিভিন্ন স্থানত আপুনি অনুষ্ঠানো পৰিবেশন কৰি আছে বিভিন্ন ধৰণৰ আপোনাৰ অভিজ্ঞতা আছে আমি আপোনাৰ লগত এই সম্পৰ্কে আৰু অধিক কথা পাতিম কিন্তু তাৰ আগতে আমি আপোনাৰ পৰা এটা লোকগীত শুনিব খুজিছো প্ৰাণৰ সখী গোকুলে আছিলা তুমি একেলগে আছিলো সখী বুলি মাতিছিলো কৃষ্ণ বুলি নাজানিলো আমি অৰ্জুনে বলন্ত প্ৰাণৰ সখী গোকুলে আছিলা তুমি একেলগে আছিলো সখী বুলি মাতিছিলো কৃষ্ণ বুলি নাজানিলো কৃষ্ণ বুলি অৰ্জুনে বলন্ত প্ৰাণৰ সখী গোকুলে আছিলা তুমি একেলগে আছিলো সখী বুলি মাতিছিলো কৃষ্ণ বুলি পদ ছায়া অৰ্জুনে বলন্ত প্ৰাণৰ সখী গোকুলে আছিলা তুমি একেলগে আছিলা
সংসাৰ অৰ্জুনে বুলন্ত প্ৰাণৰ সখী তুলে আছিলা তুমি একেলগে আছিলো সখী বুলি মাতিছিলো কৃষ্ণ বুলি এটি লোকগীত শুনাৰ পিছতেই পুনৰ আপোনাৰ সেই অভিজ্ঞতাখিনিৰ ফালে আহোঁ আপুনি যিহেতু বিভিন্ন স্থানত মানে যায় অনুষ্ঠান পৰিৱেশন কৰে এতিয়া ধৰি লওক আমাৰ বিহুৰ যিবিলাক অনুষ্ঠান পতা হয় ক'ব গ'লে বহুত আটকধুনীয়াকৈ পতা হয় আৰু জাকজমকতাৰে পতা হয় আপুনি সেই ভাবে নেকি যে সেই বিহু অনুষ্ঠানসমূহৰ মাজত কোনোবা এখিনিত কামৰূপী লোকগীতসমূহ হেৰাই গৈছে কামৰূপী লোকগীত মানে বিহু অনুষ্ঠানবিলাকত কামৰূপী লোকগীত বুলিয়ে নহয় যিখিনি ধৰক আমাৰ লোকসংগীত যেনেকৈ কামৰূপী লোকগীত আছে বৰগীত আছে এইবিলাকো বিশেষ গুৰুত্ব তেওঁলোকে নিদিয়ে ধৰক কেতিয়াবা এটা প্ৰগ্ৰেম দিয়ে বিশেষভাৱে তেওঁলোকে দিবলৈ নিবিচাৰে আৰু দিলেও মানে এনেকুৱা হয় যে লাষ্টৰ ফালে দিয়ে আচলতে তেতিয়া কামৰূপী লোকগীত মানুহে লাষ্টত নুশুনে আৰু বিহু মঞ্চখনৰ আৰম্ভণিতে যদি প্ৰগ্ৰেমটো দিয়ে মানুহে চাব কাৰণ লাষ্টৰ ফালে বহুত নামী দামী আৰ্টিষ্ট থাকে আৰু বহু মানে বিহু সমিতিয়ে চবেই নহয় চবৰো কথাত মই জেনেৰেলাইজ কৰা নাই কথাটো মানে তেওঁলোকে যিখিনি মাননি দিবলৈ টান পায় মাননি বুলি কওঁতে মই তেনেকৈ মাননি লৈ মই মোৰ মাননিৰ ক্ষেত্ৰত মই কোনোদিনে মই নকৰোঁ কাৰণ মই যিহেতুকে চাকৰি কৰোঁ মই মাননিৰ কাৰণে কেতিয়াও গান গোৱা নাই মই এইটো চখ মই ভাল পাওঁ কিন্তু মোৰ লগত যিখিনি বাদ্যযন্ত্ৰী থাকে তেওঁলোকে এইটো প্ৰফেশ্যনে হয় মাধৱ হালৈ হওক দাদা পৰমেশ্বৰ বসুমতাৰী হওক কনক গোস্বামী হওক তেওঁলোকৰ কোনো ধৰণৰ প্ৰফেশ্যন নাই তেওঁলোকে যদি পাব লগাখিনি নেপায় তেতিয়াতো তেওঁলোকে মোৰ লগত যাবলৈ নিশ্চয় কুণ্ঠাবোধ কৰিব গতিকে মই এই সুযোগতে আজি অনুষ্ঠানৰ জৰিয়তে যিসমূহ বিহু মঞ্চ আছে বা বিভিন্ন যিবিলাক সাংস্কৃতিক অনুষ্ঠান হয় মই মানে কৰযোগে অনুৰোধ কৰোঁ যাতে আমাৰ যিখিনি আমাৰ লোকসংগীত কামৰূপী লোকগীতেই হওক বা বৰগীতেই হওক বা চিয়ানামেই হওক বা এইবিলাক বস্তুবোৰ তাৰমানে পুৰা গুৰুত্ব দিব লাগে তেতিয়াহে আমাৰ এই লোকসংগীত বা লোকসংস্কৃতিটো জীয়াই থাকিব হয় হয় আপুনি যেটো এতিয়া মাননিৰ কথা ক'লে তেনেকুৱা ধৰণৰটো আপুনি বিভিন্ন ধৰণৰ মানুহ লগ পাইছে ধৰি লওক কামৰূপীয়া লোকগীত গোৱা তেওঁলোকৰ অৱস্থা বৰ্তমান যুগত কেনেকৈ চলি আছে কেনেকুৱা ধৰণে মানে তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে এই সম্পৰ্কে আপুনি কিবা জানে বা কিবা ক'ব বিচাৰিব ক্ষেত্ৰত অকল যিখিনি কামৰূপী লোকগীত যিখিনি মই দেখিছোঁ কামৰূপী লোকগীতৰ শিল্পী বা বৰগীতৰ শিল্পী মোৰ যিখিনি মই দেখিছোঁ মই সকলোকে দেখা নাই মোৰ ধৰক মই বিভিন্ন ঠাইত চাকৰি কৰিছোঁ বা বিভিন্ন ধৰণৰ এনেধৰণৰ শিল্পী মই লগ পাইছোঁ বা মই কেতিয়াবা সেই চাকৰি স্থানত লগ কৰিবলৈ যাওঁ তেওঁলোকৰ অৱস্থা খুব ভাল নহয় কোনোমতে পেটে ভাতে চলি থাকে আৰু সেইকাৰণে আৰু এটা বস্তু মই অনুভৱ কৰিছোঁ সেইকাৰণে তেওঁলোকে যিটো বহুত কামৰূপী লোকগীতৰ শিল্পী বহুত আছে কিন্তু তেওঁলোকে সংগঠিত ৰূপত গানটো গাব নোৱাৰে গোটেইখিনি মানুহ লগ লগাব নোৱাৰে যে ভাল বাঁহীবাদক এজন হওক ভাল দতৰা শিল্পী এটা হওক ডগৰ বজোৱাটো একতাৰা বজোৱাটো তেওঁলোকে লগ লগাই গানটো নিয়াৰিকৈ গাব নোৱাৰে গাবলৈ গ'লে তাত পইচাৰ কথা আহি যায় যিখিনি বাদ্যযন্ত্ৰী আহিব গায়কজনৰ লগতো এনে নাগায় পইচা দিব লাগিব তেওঁ গতিকে সংগঠিত ৰূপত তেওঁলোকে গাব নোৱাৰে কাৰণে বহু ক্ষেত্ৰত এই বস্তুটো পিছ পৰি আছে হয় এইখিনিতে পুনৰ ডাঙৰীয়া আপোনাৰ পৰা এটি লোকগীত শুনিম আমি তাৰ পাছত আকৌ আমি আপোনাৰ সৈতে কথা পাতিম মাধৱে মই আলে হৰিয় ৰাম নামৰ বীজানি জগতে হীন ছিলে
আন এটা লোকগীতৰ পাছতেই ডাঙৰীয়া পুনৰ ঘূৰি আহিছো আপোনাৰ ওচৰলৈ এইখিনিতে আৰু এটা প্ৰশ্ন আছিল মোৰ পৰা আপোনালৈ যেহেতু আপুনি দেখিছে বিভিন্ন অনুষ্ঠান পৰিবেশন কৰোতে নৱপ্ৰজন্মৰ কথা আনিছো মই নৱপ্ৰজন্মৰ মাজত আজিকালি লোকগীতসমূহৰ এই কামৰূপী যিবিলাক লোকগীতসমূহৰ প্ৰসাৰ বা প্ৰচাৰ বা সাধনা তেওঁলোকৰ মাজত আপুনি দেখেনে নৱপ্ৰজন্ম শিকিছে বহুতো শিকিছে বিশেষকৈ ধৰক আনডিভাইডেড কামৰূপ হওক পাঠশালা অঞ্চলত হওক ঠিক তেনেকৈ মই যিবিলাক দেখি থাকোঁ ইউটিউব বা হেৰিত আৰু লখিমপুৰ গোটেই অল আছামতে আছে কামৰূপী লোকগীতৰ চাচাটো নৱপ্ৰজন্মই পঢ়ি আছে আৰু বিশেষকৈ আমাৰ আনডিভাইডেড কামৰূপ দৰং লখিমপুৰ এই অঞ্চলখিনিত অলপ বেছি তাৰমানে কামৰূপী লোকগীতৰ আৰু নৱপ্ৰজন্ম তেনেকৈ অনুপ্ৰাণিত হৈ আৰু যদি তেওঁলোকে মই আগতে কোৱাৰ নিচিনাকৈ যদি বা আমাৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠান বা বিহু মঞ্চ যদি তেওঁলোকক গুৰুত্ব দিয়ে বস্তুটো আৰু আগবাঢ়ি যাব হয় এই সম্পৰ্কত আপুনি কিমান আশাবাদী আগলৈ আৰু কিমান কামৰূপী লোকগীতৰ প্ৰচাৰ হ'ব প্ৰসাৰ হ'ব চৰ্চা হ'ব এই সম্পৰ্কে আপুনি কিবা ক'ব কামৰূপী লোকগীতৰ প্ৰচাৰটো হ'বই লাগিব আৰু আমাৰ সংস্কৃতি জীয়াইও থাকিব লাগিব তাৰ মাজতে আৰু এটা মই তুমি সোধা নাই কুৱেশ্যনটো মই নিজে অৱতাৰণা কৰি কৈ দিছোঁ বস্তুটো সংৰক্ষিত হ'ব লাগিব হয় সংৰক্ষণ কৰিব লাগিলে কামৰূপী লোকগীত যদি আমি সংৰক্ষিত কৰিব লাগিব ইয়াত বিভিন্ন ধৰক ফকলো বুলি এটা ডিপাৰ্টমেণ্ট আছে আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিটো আছে তেওঁলোকেও এই ক্ষেত্ৰত আগভাগ ল'ব লাগিব বা আজি মই দূৰদৰ্শনৰ মজিয়াত বহি আছো এওঁলোকৰ আৰ্কাইভ আছে বা বিভিন্ন ধৰণৰ ইয়াত সংৰক্ষিত ব্যৱস্থা আছে দূৰদৰ্শনৰ ফালৰ পৰা ল'ব লাগিব আকাশবাণীৰ পৰা ল'ব লাগিব বা বিভিন্ন ধৰণৰ চৰকাৰী পক্ষত যদি তেনেকৈ লোক সংস্কৃতি সংৰক্ষণ কৰি ৰখাৰ কিছুমান ব্যৱস্থা কৰা হয় তেতিয়া বস্তুটো আমাৰ ভৱিষ্যতলৈও থাকি যাব মানে অৰিজিনেল ৰূপত থাকিব যাব নহলে এটা সময়ত ধৰো লাহে লাহে বস্তুবিলাক মানে কি হয় লাহে লাহে মডাৰ্ণ হৈ আহি আছে বস্তুটো হ'বই মডাৰ্ণটোতো আমি বাধা দিব নোৱাৰো হ'বই কিন্তু অৰিজিনেলটোতো ৰাখিব লাগিব অৰিজিনেলটো কেনেকুৱা আছিল বস্তুটো সেইটোও থাকিব লাগিব গতিকে থাকিব লাগিলে আমি কামৰূপী লোকগীত বা বৰগীতক সংৰক্ষণ কৰিব লাগিব আৰু সংৰক্ষণ মানে ব্যক্তিগত ভাৱত নহলেও চৰকাৰীভাৱে হ'লেও ইয়াক কৰিব লাগিব ডাঙৰীয়া আপুনি বিভিন্ন ধৰণৰ অনুষ্ঠান পৰিবেশন কৰিছে বিভিন্ন স্থানত আপোনাৰ ইমান ভাল সংগতকাৰী আছে আপুনি সংগতকাৰী লৈ থাকে তাৰ পিছতো আপুনি বিভিন্ন ধৰণৰ ঘাট প্ৰতিঘাতৰ মুখামুখি হ'ব লগা হয় বিভিন্ন অনুষ্ঠানত বুলি ক'লে মই এইটোৱে কম যে বিভিন্ন অনুষ্ঠানে যেতিয়া আমাক গান পৰিবেশন কৰিবলৈ মাতে টাইমটো আমাক 9টা বজাত দিয়ে তাৰ পাছত গৈ যেতিয়া 1টা বজা বা 2টা বজাত দিয়ে ৰাতি তেতিয়া অলপ বেয়া লাগে আচলতে তেতিয়া কামৰূপী লোকগীত শুনিবলৈ মানুহে ইচ্ছা নকৰে সেইখিনি সময়ত মানে ভাল ভাল আৰ্টিষ্ট থাকে গতিকে আজি এই দূৰদৰ্শনৰ মজিয়াৰ পৰাই মই কমিটিসমূহ বা বিহু মঞ্চসমূহ অনুৰোধ কৰিম যাতে তেওঁলোকে আমাৰ যিখিনি লোকসংগীতৰ শিল্পী তেওঁলোকক যাতে অলপ সোনকালে দিয়ে আজৰাই দিয়ে এইখিনি মোৰ তেওঁলোকলৈকে অনুৰোধ আৰু আপোনাৰ লগত যিসকল সংগতকাৰী আছে তেওঁলোকে ইমান ধুনীয়া বজাই ইমান ধুনীয়া লাগিল লোকগীতটি শুনি তাৰ পিছত এই সংগতকাৰী কেইজনক লৈ আপোনাৰ যাত্ৰাৰ এই আৰম্ভণি কেনে ধৰণে হৈছিল এই সম্পৰ্কে অকমান ক'ব নেকি আজিৰ পৰা ধৰা আজি 12-15 বছৰ আগতে যেতিয়া মই তেওঁলোকক গুৱাহাটীত লগ পাইছিলো পৰমেশ্বৰ বসুমতাৰী মাধৱ আলুই কনক গোস্বামী নিকুঞ্জ মেধি তেওঁলোকে সকলোৱে একোজন নীৰৱ সাধক সংগীতৰ তেওঁলোকে ভূপেন হাজৰিকা খগেন মহন্ত ৰামেশ্বৰ পাঠকদেৱৰ লগত তেওঁলোকে বজাইছে আজি মই তেওঁলোকক নগণ্য মাত্ৰ মই তেওঁলোকৰ শিষ্যহে তাৰমানে তেওঁলোকে মোক কৈ দিয়ে কলিতা এইটো এনেকৈ গাওক তেনেকৈ গাওক আৰু সেইখিনিকে মই গ্ৰহণ কৰোঁ আৰু তেওঁলোকৰ পৰা মই সদায় শিকোঁ তেওঁলোকে আচলতে প্ৰকৃততে মোৰ গুৰু তেওঁলোকে মোক শিকাইছে
আৰু তেওঁলোকৰ লগতে আজি মই একেলগে এই গ্ৰুপটোৰ লগতে মই গান পৰিৱেশন কৰি আছোঁ। হয়, ইয়াৰ পাছতে আৰু এটা প্ৰশ্ন আছিল মোৰ আপোনালৈ। আপুনি যিহেতু এজন চৰকাৰী বিষয়া, আবকাৰী বিভাগৰ বিষয়া, এই কৰ্মব্যস্ততাৰ মাজতো আপুনি কিমান সময় ধৰি ৰিয়াজ কৰে বা কেনেধৰণে আপোনাৰ ইমান ৰিয়াজ কৰি আপুনি ইমান যিকোনো গান এটা যেতিয়া মই গাম বুলি ভাবোঁ নহয়, আচলতে মই ৰিয়াজ তেনেকৈ ঘৰত কৰা নহয়। কাৰণ যিখিনি বজোৱা মানুহ নহয় তেওঁলোক ইফালে থাকে, মই গুৱাহাটীৰ সিমূৰত থাকোঁ, মই মালিগাঁৱৰ ফালে থাকোঁ আৰু এওঁলোক থাকে গোটেই গীতা মন্দিৰৰ ওচৰে পাজৰে। আচলতে যিটো গান মই যেতিয়া গাওঁ বুলি ভাবোঁ নহয়, গানটো মই নিজৰ মাজতে জুকিয়াই লওঁ যে গানটো মই এনেকৈ গাম তেনেকৈ গাম। তাৰপাছত আমাৰ যিজন আজি দতৰা বজাই আছে মাধৱ হলৈ, তেওঁৰ এখন হোটেল আছে আপোনাৰ গীতা মন্দিৰৰ ওচৰত, তাতে আমি মাজে সময়ে বহোঁ বোলে হালৈ এই গানটো এনেকৈ গাওঁ, তেওঁলোকেও অকণমান ঠিক কৰি দিয়ে। তেনেকৈ আমি ধৰক মাহত এবাৰ বা দুবাৰ তেনেকৈ বহোঁ, বহি পেলাই আমি অকণমান ৰিহাৰ্চেল কৰোঁ। আৰু এইখিনিতে আৰু এটা লোকগীত শুনিম আপোনাৰ পৰা। ব্যথা বনমালীও
ইয়াৰ লগে লগে আমাৰ এই বিশেষ অনুষ্ঠান আজিৰ অতিথিৰ পৰা মই দীপুৰাণীয়ে বিদায় লৈছো নমস্কাৰ